কাইলৈ যেহেতু উৰুকা ৰাজ্যজুৰি উৰুকাৰ নিশা একেলগে ভোজ ভাত খোৱাৰ ব্যাপক প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে আৰু তাৰ মাজতে মই উপস্থিত আছো উত্তৰ গুৱাহাটীৰ চন্দ্ৰা গাঁৱত যেহেতু উৰুকা বুলি ক'লে সকলোৰে মনলৈ আহে এটা ভেলাঘৰৰ কথা কিন্তু উত্তৰ গুৱাহাটীৰ চন্দ্ৰা গাঁৱত এটা ব্যতিক্ৰমী ভেলাঘৰ নিৰ্মাণ কৰা হৈছে মই পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকক দেখুৱাইছো যে প্ৰায় ৩০০ বছৰীয়া পৰম্পৰা ধৰি ৰখাৰ এক প্ৰয়াস চলিছে ইয়াতে দেখুৱাইছো যে শুকান কলপাত আৰু বাহেৰে এই সুন্দৰ ভেলাঘৰটো তেওঁলোকে নিৰ্মাণ কৰিছে আৰু চন্দ্ৰা গাঁৱৰ প্ৰায় ১০০ পৰিয়ালে ইয়াতে লগে ভাতে ভোজ ভাত খাব আৰু এই সুন্দৰ ভেলাঘৰটো নিৰ্মাণ কৰিবৰ কাৰণে প্ৰায় ১০০০ বাঁহৰ প্ৰয়োজন হৈছে আৰু লগতে শুকান কলপাত আৰু ক'বলৈ গ'লে শুকান কলপাত আৰু বাঁহেৰে তেওঁলোকে এনেধৰণৰ ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু যোৱা প্ৰায় ৩০০ বছৰ ধৰি তেওঁলোকে একেধৰণেই এই ভেলাঘৰ নিৰ্মাণ কৰি আহিছে তেওঁলোকে কাৰো লগতে আচলতে প্ৰতিযোগিতা কৰা নাই তেওঁলোকে পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াস চলাইছে মই এই সুন্দৰ পৰিৱেশ দেখিছো আৰু যেহেতু এই গাঁৱৰ মুখিয়াল লোকসকল মোৰ সৈতে আছে মই তেখেতসকলৰ সৈতে কথা পতাৰ চেষ্টা কৰিম আপোনালোকে এটা সুন্দৰ ভেলাঘৰ নিৰ্মাণ কৰিছে কি প্ৰয়োজন হৈছে আমাৰ ইয়াতে আপোনাৰ বাঁহ তাৰপিছতে আমাৰ কলৰ যিটো শুকান যিটো কলপাত সেইটো আৰু লগতে ধানৰ যিটো খেৰ আমাৰ যিটো খেতি আছে আমি খেতিয়ক মানুহ আমি ৯০% খেতিয়ক গতিকে ঘৰে ঘৰে আমাৰ এতিয়া ধান খেৰ আনি ওপৰত চালিটো বনাব আজি হৈ যাব কালি আজি হৈ যাব আজি আমাৰ সম্পূৰ্ণ হৈ যাব এতিয়া আমাৰ আকৌ ইয়াতে আপোনাৰ ১০০০ৰ ওপৰত কিজানি অনুমান এটা কৰিব পাৰি আৰু ১০০০ মান হৈছে কিজানি বাঁহ গতিকে নিউজ লাইভৰ দৰ্শকে গম পালে যে প্ৰায় ১০০০ বাঁহৰ প্ৰয়োজন হৈছে আৰু সমান পৰিমাণে শুকান কলপাত আৰু খেৰৰ প্ৰয়োজন হৈছে মই কথা পাতিম যেহেতু এজন বয়োজ্যেষ্ঠ নাগৰিক আছে কিমান বছৰ পৰম্পৰা হয় এইটো কিমান বছৰীয়া আমি সঠিককৈ ক'ব নোৱাৰিম কাৰণ এতিয়া আমাৰে ৮০ বছৰ হৈছে আমাৰ দেউতাহঁতে বনোৱা দেখিছোঁ দেউতাহঁতে কৈছে তেওঁলোকৰ দেউতাহঁতে বনাইছে আজি ককাৰ দিনৰ পৰা গতিকে ৩০০ৰ ওপৰত হ'ব কিজানি কম নহয় গতিকে বছৰ ধৰি একেধৰণেই তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰি আহিছে মই লগতে কথা পাতিম যেহেতু কাইলৈ উৰুকা কি প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি মানে ধৰক আমাৰ খাহী ছাগলী ৪টা হাঁহ আমাৰ ১৫টা হাঁহটো আমাৰ কোমোৰাৰে বনাব আৰু মাছ টেঙাৰে বনাব আমাৰ মাছ ৫০ কিলো ৰৌ ভকুৱা হয় আমাৰ ফিচাৰী আছে নিজৰ ৰাইজৰ এতিয়া এই ঘৰৰ কাম কৰি আমি মাছ মাৰাৰ ব্যৱস্থা কৰি আছো মনটো কেনেকুৱা লাগিছে মনটো খুব সুন্দৰ বুজিছে আমি যে মিলি জুলি এই ভোগালী বিহুটো আমি পালন কৰিছো কিমানটা পৰিয়াল ইয়াৰে আমাৰ ইয়াতে ১০০ ঘৰৰ অলপ বেছিয়ে হ'ব এতিয়া আমাৰ সামাজিক হিচাপে ১০০ ঘৰ আৰু আমাৰ ভাই ককাইবিলাক আছে গতিকে নিউজ লাইভৰ দৰ্শকে গম পালে যে প্ৰায় ১০০ পৰিয়ালে আচলতে লগে ভাতে তেওঁলোকে ভোজ ভাত খাব এটা বিহু হ'ব নেকি বিহু হ'ব যিহেতু আমাৰ ভোগালী বিহু আহি আছে পৰম্পৰা হিচাপে বিহু এটা আমাৰ হ'ব ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল ঢোল পেঁপা বাজিল মইনা ঢোল পেঁপা বাজিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰঙে ভৰিল মইনা ৰঙে ৰঙে ভৰিল ঢোল পেঁপা বাজিল মইনা ঢোল পেঁপা বাজিল অসমীয়াৰ মন প্ৰাণ মনে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল ঢোল পেঁপা বাজিল মইনা ঢোল পেঁপা বাজিল অসমীয়াৰ মন প্ৰাণ মনে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল ঢোল পেঁপা বাজিল মইনা ঢোল পেঁপা বাজিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল আৰু এনেধৰণেই উদুলি বুদুলি হৈ পৰিছে উত্তৰ গুৱাহাটীৰ চন্দ্ৰা গাঁও ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ